महाशयको से प्रेसिडेंट सेक्रेटरी हाडे बदन हसदा महाशया बार लाइन ये बुन चला और उनका ते जब सारी कभी हरा मन हासिल दरिया जो तो हर बिना काम होता है ना we want honesty no honesty no no justice সাঁওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰাই সাঁওতালসকলৰ যি জন্মগত অধিকাৰ যি ট্ৰাইবেলৰ অধিকাৰ যি জনজাতিকৰণৰ অধিকাৰ আমি জন্মলগ্নৰ পৰাই আমি চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ আপোনালোকে জানে যে সাঁওতাল জনগোষ্ঠী ভাৰতবৰ্ষৰ প্ৰাচীনতম হ'ব সকলোতকৈ প্ৰাচীনতম জনগোষ্ঠী আৰু এই প্ৰাচীনতম জনগোষ্ঠীয়ে ভাৰতবৰ্ষৰ যিমানখিনি অংগৰাজ্য আছে প্ৰত্যেক অংগৰাজ্যবিলাকতো তেখেতসকলে এই সাংবিধানিক অধিকাৰ প্ৰাপ্ত কৰিছে কিন্তু অসমৰ কিহৰ ভিত্তিত আজিৰ তাৰিখলৈকে অসম চৰকাৰে সাঁওতাল জনগোষ্ঠীক আজি জনজাতিকৰণৰ পৰা বিৰত ৰাখিছে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ সেইকাৰণে বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ অতি সোনকালে অসমত যিমানখিনি সাঁওতাল জনগোষ্ঠী আছে সেই সাঁওতাল জনগোষ্ঠীসকলৰ জনজাতিকৰণ প্ৰদান কৰিব লাগে তাৰ লগে লগে আপোনালোকে জানে যে অসমত যিখিনি সাঁওতাল জনগোষ্ঠী বসবাস কৰিছে তেখেতসকলে অসমত বসবাস কৰাটো আছেই তেখেতসকলৰ যিখিনি ভূমি আছে সেই ভূমিখিনি বেলেগ জনগোষ্ঠীৰ পৰা ক্ৰয় কৰা ভূমি নহয় সেই যিখিনি ভূমি আছে সেইখিনি ভূমি পৰম্পৰাগতভাৱে তেখেতসকলে কেতিয়াৰ পৰা সেই ভূমি তেখেতসকলে কৃষি পদ্ধতি আৱিষ্কাৰ কৰি পেলাই ইয়াতে কৃষি পদ্ধতি কৰি পেলাই তেখেতসকলে আজিৰ তাৰিখলৈকে খেতি কৰি জীৱন যাপন কৰিছে তথাপি আজিৰ তাৰিখলৈকে অসম চৰকাৰে কিহৰ ভিত্তিত এই সাঁওতাল জনগোষ্ঠীক নিজৰ এই জাতিগত জন্মগত অধিকাৰ পাট্টা ভূমিৰ পাট্টা এই ভূমিৰ পাট্টাৰ পৰা তেখেতসকলক আজি বিৰত ৰাখিছে আৰু এটা কথা এইখিনিতে সংলগ্ন কৰিব বিচাৰিছোঁ যে আজিৰ তাৰিখলৈকে সাঁওতালসকলে কিছুমান বনাঞ্চলত বসবাস কৰিছে এই বনাঞ্চলত বসবাস কৰা সাঁওতালসকলে আজিৰ তাৰিখলৈকে কিন্তু বনাঞ্চলৰ যি আইন লাগে বনাঞ্চলত বসবাস কৰিবৰ কাৰণে আৰু বনাঞ্চলত থাকিব তেখেতসকলে তাতে ভূমিৰ অধিকাৰ প্ৰাপ্ত কৰিবৰ কাৰণে যিখিনি অধিকাৰ লাগে 2006 চনৰ যি বন আইন আছে সেই বন আইন মতে সাঁওতালসকলে তাত মাটি পোৱাৰ যোগ্য আৰু পট্টা পোৱাৰ যোগ্য কিন্তু তথাপিও অসম চৰকাৰে আজিৰ তাৰিখলৈকে অসমৰ এই খিলঞ্জীয়া সাঁওতালসকলক মাটি প্ৰদানৰ ক্ষেত্ৰত পক্ষধৰতা সীমা নিৰ্ধাৰণ কৰিছে কিন্তু সাঁওতাল জনগোষ্ঠীয়ে দাবী কৰিছোঁ আজিৰ তাৰিখত যে ট্ৰাইবেল জনগোষ্ঠীয়ে 25টা বছৰত যদি তেখেতসকলে মাটিৰ অধিকাৰ পায় সাঁওতালসকলক কমচে কম অসমত জনজাতিকৰণ নোপোৱাৰ কাৰণে তেখেতসকলে 30টা বছৰ নিৰ্ধাৰণ কৰিব লাগে আৰু 30টা বছৰতে তেখেতসকলক
মাটিৰ ভূমি প্ৰদান মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগে। তাৰ লগে লগে আপোনালোকে জানে যে অসমত এই চাওতাল জনগোষ্ঠী বেলেগ জনগোষ্ঠীৰ আমোলত আৰু ইয়াৰ লগে লগে বহুতে কৈছে যে চাওতালসকলে ইংৰাজৰ আমোলত অসমত চাহ বাগানত কাম কৰিবৰ কাৰণে ইংৰাজী আনিছিল, কিন্তু আজি আমি নস্যাৎ কৰিছোঁ চাওতাল জনগোষ্ঠী কোনো ইংৰাজৰ আমোলত অহা নাই। তেখেতসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু এই অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হোৱা স্বত্তেও আজিৰ তাৰিখলৈকে অসম চৰকাৰে চাহ বাগানৰ চাৰ্টিফিকেট প্ৰদান কৰি ফেলে সাংবিধানিক অধিকাৰৰ পৰা তেখেতসকলক আজি বিৰত ৰাখিছে। সেইকাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অসম চৰকাৰে কলা কৃষ্টি সংস্কৃতি চাওতালসকলৰ ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আজিৰ তাৰিখলৈকে 1 টকা বাজেট কৰা নাই। 1 টকা বাজেট নকৰাকৈ আজিৰ তাৰিখলৈকে চাওতাল জনগোষ্ঠীয়ে কলা কৃষ্টি সংস্কৃতি আজি সংৰক্ষণ কৰিছে। চৰকাৰক আমি আহ্বান জনাইছোঁ চাওতাল জনগোষ্ঠীৰ কলা কৃষ্টি সংৰক্ষণ কৰিব পৰা 1 টকা তেখেতসকলে বাজেট নকৰিলে, কিন্তু ক'ত অধিকাৰ পালে যে চাওতালসকল চাহ জনগোষ্ঠী চাৰ্টিফিকেট দিবৰ কাৰণে। সেইকাৰণে বাৰম্বাৰ দাবী উত্থাপন কৰিছে চাওতাল জনগোষ্ঠী কোনোদিনা চাহ বাগানৰ জনগোষ্ঠী নহয়। তেখেতসকলক চাহ জনগোষ্ঠীৰ চাৰ্টিফিকেট প্ৰদান নকৰি ইয়াৰ খিলঞ্জীয়া চাওতাল হিচাপে তেখেতসকলক পৰিচয় প্ৰদান কৰিব লাগে, চাৰ্টিফিকেট প্ৰদান কৰিব লাগে। আপোনালোকে জানে যে এইখিনি তাৰিখত যে চাওতালসকলৰ যি আৰু আদিবাসীসকলৰ যি 2002 চনত বিদ্ৰোহী সংগঠনে যি চুক্তি কৰিলে, সেই চুক্তি আজি 3টা বছৰ পাৰ হৈ গ'ল। 3টা বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিৰ তাৰিখলৈকে অসম চৰকাৰে সেই চুক্তি আজি ৰূপায়ণ কৰা নাই। আৰু সেইকাৰণে সৰু চাওতাল ছাত্ৰ সন্থাই দাবী কৰিছোঁ যে পোনপ্ৰথম দফাতে যি চাওতাল আৰু আদিবাসীসকলে তেখেতসকলে যিহেতু ক্ৰাইটেৰিয়া ফুলফিল কৰিছে জনজাতিকৰণৰ, সেইকাৰণে আদিবাসী আৰু চাওতাল জনগোষ্ঠীসকলক অতি শীঘ্ৰে জনজাতিকৰণ ইয়াত প্ৰদান কৰিব লাগে আৰু যিখিনি চুক্তি আছে সেই চুক্তিসমূহ দফাই ইয়াত ৰূপায়ণ হ'ব লাগে। তাৰ লগে লগে আপোনালোকে জানে দাবী কি আছিলে আমাৰ শিক্ষক নিযুক্তি। ধৰক অসমত দীৰ্ঘদিনৰ পৰা আমি আন্দোলন কৰিছোঁ, দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি পেলাই আমি ইয়াত মিডিয়াম পাবলৈ সক্ষম হৈছোঁ। ইয়াত বড়ো মিডিয়াম, অসমীয়া মিডিয়ামকে আৰম্ভ কৰি নতুনকৈও ইয়াত চাওতালী মিডিয়ামো ইয়াত সন্নিৱিষ্ট কৰা হ'ল। আমি দাবী জনাই আহিছোঁ যে ইয়াত পাঠ্যপুথি আদি কৰি যিখিনি খৰতকীয়া কাম কৰিব লাগে সেইখিনি কিন্তু যথেষ্ট পলম হৈছে। তাৰ এইখিনিতে মই ক'ব বিচাৰিছোঁ যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে যি খৰতকীয়া নীতি অৱলম্বন কৰিব লাগিছিল আৰু শিক্ষকৰ যাৱতীয় কামৰ কাৰণে যিখিনি বাজেট ধৰিব লাগিছিল আজিৰ তাৰিখলৈকে কিন্তু অসম চৰকাৰে তাক আওকাণ কৰাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ যি 4 দফীয়া দাবী আছে এই 4 দফীয়া দাবী বিনা চৰ্তে চৰকাৰে আজি ইমপ্লিমেণ্ট কৰিব লাগে, অন্যথা চাওতাল ছাত্ৰ সন্থাই বৃহততকৈ বৃহৎ গণ আন্দোলন গঢ়ি তুলিব। ধন্যবাদ।